নমস্কাৰ। এই ভিডিঅ'টিত বলিউডৰ ছুপাৰষ্টাৰ ছনী দেওল অভিনীত স্পৰ্শকাতৰ ছবি লাহোৰ 1947 নামৰ ছবিখনৰ সম্পৰ্কত কিছু কথা ক'বলৈ বিচৰা হৈছে। এই ছবিখন নিৰ্মাণ কৰিছে বলিউডৰ আন এজন ছুপাৰষ্টাৰ মিষ্টাৰ পাৰফেক্ট নামেৰে খ্যাত আমিৰ খানে। এই ছবিখন 2024 চনতে শ্বুটিং সামৰি 2025 বৰ্ষৰ 26 জানুৱাৰী তাৰিখে মুক্তি দিয়া কথা আছিল। কিন্তু ৰাজনীতিৰ চাকনৈয়াত পৰি এই ছবিখন আজি তাৰিখলৈকে মুক্তি পোৱা নাই। ছবিখনৰ মুক্তিৰ পথত যেন এক ডাঙৰ হেঙাৰ থিয় হৈ আছে। সত্য কথা যে ছবিখনত কিবা এটা নহয় কিবা এটা ৰহস্য সোমাই আছে। চলচ্চিত্ৰ প্ৰেমী বা ছনী দেওলৰ একান্ত অনুৰাগী মনত বহুতো উৎকণ্ঠা লৈ অপেক্ষা কৰি আছে ছবিখনৰ মুক্তি দিনটোলৈ। এইটো কথাত সত্য যে এই ছবিখন দৃশ্য আৰু সংলাপে বহুতো ৰাজনেতাৰ মন উন্মাদ কৰি তোলা আমি ছ'চিয়েল মিডিয়াত পাই আহিছোঁ। ছবিখনৰ মুক্তিক লৈ নিৰ্মাতা আমিৰ খানো যথেষ্ট উৎকণ্ঠিত। ছবিখনত অভিনয় কৰিছে দুৰ্ধৰ্ষ অভিনেতা ছনী দেওলে, যাৰ অভিনয় আৰু শক্তিশালী সংলাপে যিকোনো খলনায়কক ধৰাশায়ী কৰিব পাৰে। নায়িকাৰ চৰিত্ৰত আছে বাবলি কুইন খ্যাত প্ৰীতি জিন্টা। প্ৰীতি জিন্টাই এই ছবিখনৰ যোগেদি পুনৰ বলিউডলৈ ঢাপলি মেলাৰ প্ৰয়াস কৰিছে। খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে অভিমন্যু সিং, যাৰ শক্তিশালী অভিনয়ে খলনায়কক এক নতুন ৰূপ দিবলৈ প্ৰয়াস কৰাৰ পৰিলক্ষিত হৈছে। ছবিখনৰ নতুন মুখ দেখা যাব ছনী দেওলৰ সুপুত্ৰ কৰণ দেওল। ছবিখনত আছে শ্বাবানা আজমী, আলি ফজল, আমিৰ খান আদি। সংগীত A.R. ৰহমানৰ। সম্ভৱতঃ এই ছবিখন এখন ব্লকবাষ্টাৰ ছবিয়ে হ'ব। ছবিখন মুক্তি পোৱাৰ লগে লগে যে বলিউডত এক তীব্ৰ ধুমুহাৰ সৃষ্টি হ'ব এয়া সহজেই ঠাৰ কৰিব পাৰি। এই ছবিখনত 1947 চনত স্বাধীনতাৰ সোৱাদ আৰু দেশ বিভাজনৰ সময়ত হোৱা বিভীষিকাময় পৰিস্থিতিৰ সত্য কথাবোৰ দেখুওৱাৰ চেষ্টা কৰা হৈছে। এই ছবিখন মুক্তি দিয়াৰ লক্ষ্য আছিল 2025 বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ দিনা। ছবিখন সময়মতে মুক্তি পোৱা হ'লে গোটেই দেশতে দেশপ্ৰেম আৰু বিষাদৰ এক সঁচা অধ্যায় মুকলি হ'ল হ'লে। সকলো ঠিক ঠাক হোৱাৰ পাছতো নিৰ্মাতা আমিৰ খানে ছবিখন চাই কিছু দৃশ্য কাটি আৰু কিছু নতুন দৃশ্য সন্নিৱিষ্ট কৰে। অৱশেষত নিৰ্মাতা আমিৰ খানে মিডিয়াৰ আগত কয় যে ছবিখন কিছু গণ্যমান্য ব্যক্তিয়ে আপত্তি কৰিছে, কাৰণ ছবিখনত এনে কিছু দৃশ্য আৰু সংলাপ আছে যাক হয়তো কিছু লোকে হজম কৰাৰ সাহস নাই। বহুতেই ক'ব খোজে 1947 চনত ঘটা কিছুমান সঁচা কাহিনী এই ছবিখনত দেখুওৱা হৈছে, যাক কিতাপৰ মাজত লুকুৱাই ৰখাৰ চেষ্টা কৰিছে। সঁচা কাহিনীবোৰ বৰ তিক্ততাপূৰ্ণ। আমাৰ দেশৰ কিছু গণ্যমান্য লোকে এই ছবিখন একেবাৰে বেন কৰিব বিচাৰিছে। ছনী দেওল আৰু সতীৰ্থসকলে ক'ব বিচাৰে যে ছবিখনত দেশৰ বিৰুদ্ধে একোৱেই নাই, ইয়াত পুৰণি সঁচা কাহিনীবিলাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। ছবিখন মুক্তি পোৱাৰ পূৰ্বেই ছবিখনক লৈ হৈচৈ লগাত বহুতে ক'ব খোজে ছবিখন চোৱাৰ বাহিৰে গন্তব্য নাই। সকলোৱেই ছবিখনক লৈ আশাবাদী আৰু সকলোৱে আশা কৰে ছবিখন সোনকালে মুক্তি পাওক এই 2025 বৰ্ষতে। যদি ছবিখন আমাৰ দেশত বেন হৈ যায় তেন্তে এটা সঁচা ইতিহাস মচি পেলোৱা হ'ব বুলি বহুতেই ক'ব খোজে। বন্ধু বান্ধৱীসকল, ছনী দেওলৰ এই ছবিখন আমি আটাইয়ে চোৱাৰ হেঁপাহ পুহি ৰাখিলোঁ, নহয়নে বাৰু? শেষত ধন্যবাদেৰে